নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। সাৰে জাহাঁ সে আচ্ছা হিন্দুস্তান হামাৰা, এয়া শুনিছিলোঁ আমাৰ ছাত্ৰ অৱস্থাত। সেইটো লৈ নিশ্চয় কথা পাতিম, কিন্তু আপোনালোকে আমাৰ চেনেল ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কমেণ্ট বক্সত গৈ কমেণ্টছ কৰক। এয়া আমাৰ কাৰণে বহুত জৰুৰী হয়। আমি ছাত্ৰ অৱস্থাত তেতিয়া দেখিছিলোঁ যে ভাৰতবৰ্ষৰ প্ৰথম মহাকাশচাৰী ৰাকেশ শৰ্মা স্পেচলৈ গৈছিলে। ইন্দিৰা গান্ধী তেতিয়া আমাৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী। সুধিছে ইন্দিৰা গান্ধীয়ে যে কেনেকুৱা লাগিছে বুলি, তেতিয়া ৰাকেশ শৰ্মা কৈছিলে সাৰে জাহাঁ সে আচ্ছা হিন্দুস্তান হামাৰা। তো যি নহওক, আমিও হিন্দুস্তানী হিচাপে গৰ্বিত, তেখেতো গৰ্বিত। এইটো এটা অধ্যায়। তাৰ পিছৰ অধ্যায়টো হ'লগৈ বৰ দুখদায়ক। এইটো কল্পনা চাওলা, নিশ্চয় মনত আছে। এতিয়া নতুন প্ৰজন্ম অৱশ্য এই কল্পনা চাওলাক চিনি পায় নে নাই নাজানো। তেওঁলোকে জুহি চাওলা নায়িকা, তেওঁলোকে চিনি পায়। কল্পনা চাওলা, শ্বি ইজ নট জুহি চাওলা। কল্পনা চাওলা তেওঁ ভালেই কেইটামান প্ৰজেক্টত ওপৰত কাম কৰিলে। প্ৰায় মই জনামতে 80টা প্ৰজেক্টত তেওঁ কাম কৰিলে। যেতিয়া তেওঁ ৰিটাৰ্ণ কৰি আছে পৃথিৱীলৈ, ৰিটাৰ্ণ কৰোঁতে শেষ মুহূৰ্তত জুই লাগি গ'ল। জুই লাগি তেওঁ তাতে মৃত্যু হ'ল। তো সেইটো আমাৰ কাৰণে বহুত পীড়াদায়ক আছিল। আৰু শেহতীয়াকৈ তেওঁ আমাৰ ভাৰত মূলৰে হয়। তেওঁৰ অৰিজিনেল ৰিলেশ্যন গুজৰাটৰ। গুজৰাট মানে মোদীৰ গুজৰাট নহয় দেই। এয়া মহাত্মা গান্ধী, চৰ্দাৰ বল্লভভাই পেটেলৰ গুজৰাটৰ মই কথা কৈ আছোঁ। তো সুনীতা উইলিয়াম তাৰ যোন অৰিজিন, ইণ্ডিয়ান অৰিজিনৰ হয়তো তেওঁ আমাৰ দেশৰ নাগৰিক নহয়, কিন্তু তেওঁৰ সম্পৰ্ক ভাৰতবৰ্ষৰ লগত আছে। তো তেওঁৰ তাৰ স্পেচলৈ গৈছিলে মাত্ৰ 7 দিনৰ কাৰণে। 7 দিনৰ কাৰণে গৈছিলে। মিছনটো আছিলে 7 ডেইজৰ, কিন্তু তাত গৈ তেওঁ প্ৰায় 9 মাহ থাকিলে। আৰু ইমান কষ্টকৰ, আমি ভাবিবই নোৱাৰোঁ। আমি এতিয়া ক'ৰবাত ধৰি লওক গুৱাহাটীলৈ জাৰ্ণি কৰোঁ, আমাৰ কাৰণে 17 ঘণ্টা বহুত বেছি। আৰু তেওঁ যেতিয়া শেষ মুহূৰ্তত উভতি আহি আছে আমাৰ পৃথিৱীত, সেই জাৰ্ণিখনো কিন্তু 17 ঘণ্টাৰ জাৰ্ণি আছিলে। আজি যিটো বিষয়ত আপোনালোকৰ লগত কথা পাতি আছোঁ, হয়তো মোৰ বহুত বেছি ভিউ নহ'ব, লাইক নহ'ব, কমেণ্টছ নহ'বও পাৰে, ভাইৰেল নহ'ব পাৰে এই ভিডিঅ'টো। আৰু মোৰ যথেষ্ট নেশ্যনেল লেভেলত ফলোৱাৰ্ছ আছে। তেওঁলোকেতো অসমীয়া বুজি নাপায়। কিছু এপিছ'ডটো মই হিন্দীত কৰোঁ, কিছু অসমীয়াত কৰোঁ। আৰু এই বিষয়টো লৈ অলৰেডি হিন্দীত এপিছ'ড হৈছেই। তো গতিকে মই অসমীয়াত কৈ আছোঁ। আচলতে নেশ্যনেল লেভেলত, মোৰ চ'ৰ্চত, আমাৰ চ'ৰ্চত যোনটো জানো, তেওঁলোকেও অবজাৰ্ভ কৰে যে অসমৰ মানুহে, কাৰণ তেওঁলোকে দেখিছে যে অসমৰ টিভি চেনেলবিলাক নেশ্যনেল, ইণ্টাৰনেশ্যনেল বা জিঅ' পলিটিক্সৰ ওপৰত তেওঁলোকে কোনো ধৰণৰ টক শ্ব' নহয়গৈ। খুব চিলি ছাবজেক্টৰ ওপৰত ডিছকাশ্যন হয় মষ্টলি। আৰু কিছুমান ধৰি লওক গুৰুত্বপূৰ্ণ থাকে, নথকা নহয়, বাট মষ্ট অফ দি ছাবজেক্ট ইজ ভেৰি চিলি ছাবজেক্ট। তো তেওঁলোকে সেইটো অবজাৰ্ভ কৰি থাকে যে ৰঞ্জন চৌধুৰীৰ ভিডিঅ' কিমানজন মানুহে চাই আছে, কিমান লাইক হ'ল। এই বস্তুটো কিন্তু তেওঁলোকেও এটা জোখে। সেইটো হিচাপত অসমত একচুৱেলি আমাৰ ইয়াত সজাগ মানুহ কেনেকুৱা, কি চৰ্চা কৰে, সেইটো তেওঁলোকে এটা এছেছমেণ্ট লৈ লয়। তো তেওঁ গৈছিলে 7 দিনৰ কাৰণে, ওলমি থাকিল তাত 9 মাহ, কিন্তু তেওঁৰ কোনো বিৰক্তি নাই তাতে। আৰু প্ৰতিটা মুহূৰ্ত আমিতো দেখিছোঁ যে আমাৰ এই পৃথিৱীৰ মানুহ, বিশেষকৈ আমাৰ অসমৰ মানুহবিলাক দেখিছোঁ অদৰকাৰী ব্যস্ত। একদম বহুত স্পীডত গাড়ীখন লৈ যাব লাগিব, বহুত স্পীডত যাব লাগিব, বাইকজনে কিবা এটা উদ্ধাৰ কৰি দিব, একোটাৰ কাম নাই। কৈ এক্সিডেণ্ট কৰে, নিজেও মৰে, আনকো মাৰে। কিন্তু আমাৰ 24 ঘণ্টা আমাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট। প্ৰতিটা মুহূৰ্ত কেনেকুৱা ইম্পৰ্টেণ্ট, কেনেকুৱা প্ৰডাক্টিভ হয়, সেইটো কিন্তু সুনীতা উইলিয়ামৰ এই অহা দিনত আৰু ইণ্টাৰভিউবিলাক আপোনালোকে ফ'ল' কৰিব, বহুত বস্তু পাই যাব তাতে। তেওঁ তাত গপচপ কৰা নাই, তাত থাকিলে। তো এতিয়া আহোঁ, স্পেচ মিছনত ইণ্ডিয়াৰো কাম হৈছে, নোহোৱা নহয়। যেনেকৈ ৰাকেশ শৰ্মাৰ মই কথা ক'লোঁ, তেতিয়া ৰাছিয়া নহয়, USSR আছিলে। USSRৰ প্ৰজেক্টতে সেই কামটো হৈছিলে। এতিয়াও ছায়েন্স এণ্ড টেকন'লজিত আমাৰ ভাৰতবৰ্ষত ৰাছিয়াৰ যথেষ্ট অৱদান আছে, নথকা নহয়। আমি দেখিছোঁ নহয়, এই যুদ্ধৰ সময়ছোৱাত সস্তাত আমাৰ ভাৰতবৰ্ষ ক্ৰুড অইল কিনিছে।
আৰু এইটো ফাইদাও লৈছে, কিন্তু আমি ৰাইজে ফাইদা পোৱা নাই। এতিয়া ইণ্টাৰেষ্টিং কথাটো হ'ল এই যে তেওঁ যে তাৰ পৰা ৰিটাৰ্ণ কৰি আছে ন, এই ইমান ডাঙৰ যে এটা মিছন, মানে শেষ মুহূৰ্তলৈকে মানে এটা এক্সাইটমেণ্ট, তাত কিন্তু ক'তো আপুনি এইটোক মানে কণ্টিনিউৱাছ ৰিলে হৈ আছে। আৰু সেই যে ৰিলে হৈ আছে, এই ৰিলেত কিন্তু কেতিয়াও আপুনি ট্ৰাম্পৰ আপুনি ফেচ নাপাব। এলন মাস্কৰো চেহেৰা দেখুওৱা নাই, ট্ৰাম্পৰো ফেল নাই। অনলি ছাবজেক্ট হ'লগৈ সেই স্পেচ মিছনৰ পৰা যে উভতাই আহি আছে, তেওঁ ৰিটাৰ্ণ কৰি আছে, সেইটোৱে ছাবজেক্ট। সেইটোলৈ কণ্টিনিউৱাছ ৰিলে মানে মানে কমেণ্ট্ৰি হৈ আছে, সেইটোৱে আছিলে ছাবজেক্ট। আৰু আমাৰ ভাৰতবৰ্ষত কি মানে কি কমেণ্ট্ৰি হৈ আছে তাতকৈ বেছি দ্ৰুতগতিত এয়া হ'ল যোগী বেছি হিন্দুত্ববাদী না মোদী বেছি না এই ফাৰ্ণাণ্ডেজ বা আপোনাৰ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী। মানুহ চক তাহাঁতি ক'ত চিন্তা কৰে, ৰাছিয়া আমেৰিকা তেওঁলোক চাইনা তেওঁলোকে ক'ত চিন্তা কৰি আছে, কি লৈ ভাবি আছে। আৰু আমি এই কোনোবাৰ কবৰ খুদি কেনেকৈ খান্দি ওলাম সেইটো লৈ ৰাজনীতি হৈ আছে। আৰু মহাৰাষ্ট্ৰততো ইতিমধ্যে মানে ধৰ্মীয় মেৰুকৰণৰ যোগেদিতো আপোনালোকে মানে গাদী দখল কৰিলেই, আৰু যি কৰিব লাগে চব কৰিলে। তাৰপিছতো এতিয়াও জাহাংগীৰৰ মানে কবৰখন খান্দিব লাগে, সেইটো লৈ মানে তাত ৰাজনীতি হৈ আছে। আৰু তাত কিন্তু কোনো ৰাজনীতি নাই। ইণ্ডিয়াৰ চিটুৱেশ্যনটো চাওক, যেতিয়া আপোনাৰ চন্দ্ৰযান যেতিয়া আমাৰ ফেইল হ'ল, তেতিয়া আপোনাৰ নৰেন্দ্ৰ মোদী তাত যাব লৈছিলে। তো তেওঁ তাৰ এটা ইণ্টাৰভিউত কৈছিলে, তাৰ আগতে কোনোবাই কৈছিলে না আপুনি তাত নোযোৱাই ভাল। তো তেওঁ উত্তৰ কৈছিলে না সেইটোতো মই দেশৰ প্ৰধানমন্ত্ৰী, মই প্ৰধান, মোৰ এটা দায়িত্ব আছে নহয় দেশৰ প্ৰতি। তো যি নহওক তেতিয়াও তেওঁ চাইণ্টিষ্ট হৈ গ'ল তাত। আল্টিমেটলি এইটো ফ্লপ হ'ল, সেইটো আপোনালোকে দেখিলে। তাতো দেখা যাব যে আপোনাৰ স্পেচ মিছনৰ ফটো কম, মোদীৰ ফটো বেছি, সেইটো মানে হেৰি হৈ আছে। তো এইটো হ'লগৈ মানে যেনেকৈ আপোনাৰ পাৰ্লামেণ্টত সেইটো যদি এই মুহূৰ্তত বুজি নাপায়, জাষ্ট মই এটা বস্তু ৰিলেট কৰাবলৈ এটা বস্তু ৰেফাৰেঞ্চ দিব খুজিছোঁ। এয়া হ'লগৈ যেতিয়া ৰাহুল গান্ধী বা আমাৰ গৌৰৱ গগৈ কিবা কথা কৈ থাকে বা অখিলেশ যাদৱে যেতিয়া কথা পাতি থাকে, তেতিয়া কিন্তু পাৰ্লামেণ্টৰ কেমেৰা তাত নাথাকে। 20% বা 15% সময় তাত থাকে যোনে কৈ আছে, বাকী সময়ত কিন্তু প্ৰধানমন্ত্ৰীৰ ফালে এই কেমেৰা থাকিব আৰু নহ'লে স্পীকাৰৰ ফালে থাকিব, যিটো কোনো যুক্তি নাই। যোনে কৈ আছে তাৰ কথা আমি শুনিব বিচাৰিছোঁ, কাৰণ মোদীৰ চেহেৰাটো আমি ডেইলি দেখি থাকোঁ আৰু পেপাৰে পত্ৰতো এড আছে, আৰু কিমান চাই থাকিম। কিন্তু তাত যেতিয়া আমাৰ মিছনখন ফ্লপ হ'ল, তেতিয়া সেইটোৰ ওপৰতো মই মানে প্ৰতিদিনত প্ৰবন্ধ লিখিছিলোঁ অসমীয়া প্ৰতিদিন কাকতত। আৰু যেতিয়া ছাকচেছ হ'ল, ছাকচেছ হোৱাৰ পিছতো মই লিখিছোঁ, তেতিয়া তেখেত তাত গৈ এইটো কি কৰিলে, চাইণ্টিষ্টক মানে একদম সাৱটি ধৰিলে, যি ড্ৰামা কৰিলে আৰু নেক্সট আহিলে আপোনাৰ হেৰি ছেকেণ্ড যোনটো ছাকচেছফুল হ'ল, তেতিয়া কিন্তু তেওঁ সেইটো স্পেচত নাই। তেওঁ তেতিয়া কোনোবা এটা সন্মিলনত বিদেশত আছে। বিদেশৰ পৰাও আপুনি চাব সেইটো সময়ত এইবিলাক চব বস্তু এভেইলেবল, আপোনালোকে অলপ চাৰ্চ কৰক, তাত চাব যে তাতো দেখা গৈছে যে নাছাৰ যে স্ক্ৰীণত কি ক'ব, মানে হাঁহি উঠে দেই, কি কথা পাতিম। নাছাৰ স্ক্ৰীণত মোদী এনেকৈ বাচ্চাৰ নিচিনা নে আমাৰ ইণ্ডিয়ান নেশ্যনেল ফ্লেগ এনেকৈ দেখাই আছে। আৰে তোৰ কি কাম আছে ৰে ভাই? তো চিন্তাটো অলপ হেৰি হ'ব লাগে, মানে ক'ৰবাৰ কবৰ খান্দি একো নহ'ব। আমি কি ৰাজনীতি কৰি আছোঁ, তেওঁলোকে কি কৰি আছে, আমি সেইটো লৈ আলোচনা নহয়। যে এই যে দৰৱৰ যে মূল্য, আমি ৰিচেণ্টলি আমাৰ ইউটিউব চেনেলতো দৰৱ কোম্পানীবিলাক কেনেকৈ আমাক লুটি আছে, যদি কোনোবাই চোৱা নাই সেইটো মই দিছোঁ, আপুনি চাব। সেইটো মোৰ বক্তব্য নহয়, কাৰণ যিবিলাক ইম্পৰ্টেণ্ট ভিডিঅ' থাকে সেই ভিডিঅ'বিলাকো কিন্তু আমাৰ ইউটিউবত আমি সন্নিৱিষ্ট কৰিছোঁ, কাৰণ আমাৰ এই অসমৰ মেইন ষ্ট্ৰীম মিডিয়া এইবিলাক বস্তু ফ'কাছ নকৰে। মেডিচিন কোম্পানীবিলাকে কেনেকৈ আমাক লুটি আছে তাৰ ওপৰতে আছে। তো মানে আমি ক'ত আছোঁ আৰু তাহাঁতি কি ধৰণে চিন্তা কৰে, অফক'ৰ্ছ মানে ধৰি লওক তেওঁলোকৰ বিজনেছ, তেওঁলোকৰ আধিপত্য সেইবিলাকৰ হেৰি থাকিব, সেইটো বেলেগ কথা। কিন্তু আমি ক'ত, তাহাঁতি ক'ত। এতিয়া নতুনকৈ এটা হেৰি পালোঁ দেই, নাজানো এতিয়া কি সঁচা কি মিছা, ইমান কোনে চেক কৰি থাকিব। 1 তাৰিখে 1 মাৰ্চ, যিটো সময়ত নেকি আপোনাৰ হেৰি সুনীতা উইলিয়ামছ উভতি আহিব না নাহিব কোনো ধৰণৰ গেৰেণ্টি নাছিলে, তেতিয়া নেকি আপোনাৰ মোদীয়ে
সুনিতা উইলিয়াম যাতে ভালকৈ ঘূৰি আহে তাৰ কাৰণে এক্সত দিছিলে। এতিয়া ছায়েন্স এণ্ড টেকন'লজি যে মিনিষ্টাৰ তেওঁ এইটো হেৰিখন আকৌ ৰিটুইট কৰিছে আৰু এইটো শুনিছোঁ পেপাৰে পত্ৰে এইটো নাকি ভাইৰেল হৈছে। কিন্তু ইমান দিন কিন্তু আমি একো শুনা নাই, ইমান দিন আমি একোৱেই শুনা নাই, এতিয়া নতুনকৈ শুনিছোঁ। আৰু সুনিতা উইলিয়ামৰ তেওঁ আমন্ত্ৰণ জনাইছে ভাৰতলৈ, তেখেতে ভাৰতলৈ আমন্ত্ৰণ জনাইছে। তো সেইবিলাক ষ্টাৰ্ট হৈ গ'ল আৰু নেক্সট ছেশ্যন ষ্টাৰ্ট হৈ গ'ল। সুনিতা উইলিয়ামৰ যে এই ডেভেলপমেণ্ট, আজি যে তাই ইমান ডাঙৰ চাইণ্টিষ্ট তাৰ পৰা উভতি আহি আছে, কেনেকৈ ডেভেলপড হ'ল তেওঁৰ গোটেই কেৰিয়াৰ, ইয়াত কিন্তু তাৰ আমাৰ মোদী ডাঙৰীয়াৰ কোনো ধৰণৰ মানে হেৰি নাই, সহযোগ নাই। কিন্তু তেওঁ নিউজত আছে। দুখ লগা হ'ল যে তেওঁ 1 মাৰ্চৰ পৰা 18 মাৰ্চলৈকে কিন্তু আমি কোনো একো পোৱা নাই দেই, এতিয়া নতুনকৈ দিছে। গতিকে আমি আহক, যিবিলাক চাইণ্টিফিক কথা বতৰা, এই যে হোলী আৰু এই মাৱালীগিৰি, এইবাৰ কবৰ জাহাংগীৰৰ কবৰ খান্দি ওলোৱা, সেইবিলাক নকৰোঁ। অলপ চাইণ্টিফিকেলি আমি আমাৰ দেশ, আমাৰ সমাজখনক চিন্তা কৰোঁ, গঢ়ি উঠাওঁ, এইটো আমাৰ ভাৰতৰ কাৰণে ভাল হ'ব। তো আজি ইমানতে শেষ কৰিছোঁ, কিন্তু আপোনালোকে আমাৰ চেনেল ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আমি 100% কেলে 1000% গেৰেণ্টি দি কৈছোঁ, এইটো ছাবজেক্টত কিন্তু অসমৰ কোনো টিভি চেনেলে কোৱা নাই, একমাত্ৰ আমিহে কৈ আছোঁ। গতিকে আমাৰ চেনেল ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নমস্কাৰ।